আজি আমাৰ বাবে অসম জুডোই হওক বা ভাৰতীয় জুডোৰ কাৰণেই হওক এটা খুব সুখৰ খবৰ। অসম তথা পূৰ্বাঞ্চলৰ পৰা আমাৰ বাণীভদ্ৰ দাস ছাৰে এইবাৰ প্ৰথমবাৰৰ কাৰণে জুডো ফেডাৰেশ্যন অফ ইণ্ডিয়াৰ জেনেৰেল ছেক্ৰেটাৰী হিচাপে নিৰ্বাচিত হৈছে। হয়তো ইয়াৰ আগতেও বহুতবাৰ ইলেকশ্যন হৈছে বা এনেকৈ নিৰ্বাচন হয়, ছেক্ৰেটাৰী পদৰ কাৰণে বেলেগে কণ্টেষ্ট কৰে জিকে, কিন্তু এইবাৰৰ ইলেকশ্যনটো এইটো কাৰণে বেছি ষ্ট্ৰং আছিলে কাৰণ প্ৰায় 6 বছৰ কাল ধৰি জুডো ফেডাৰেশ্যন অফ ইণ্ডিয়া এটা কমিটিৰ আণ্ডাৰত চলিছে, এজন এডমিনিষ্ট্ৰেটৰৰ আণ্ডাৰত চলিছিলে। বহুত কিবা কিবি কাৰণত আমাৰ জুডো ফেডাৰেশ্যন অফ ইণ্ডিয়াৰ ইলেকশ্যন হোৱা নাছিল। সেই ইলেকশ্যনৰ পাছত যেতিয়া ছাৰে এইবাৰ নমিনেশ্যন ফাইল কৰিছিলে জেনেৰেল ছেক্ৰেটাৰীৰ কাৰণে, তেখেতৰ সন্মুখত বহুতখিনি আছিলে, প্ৰত্যাহ্বান আছিলে, চেলেঞ্জেছ আছিলে। আমি ছাৰৰ লগত ৰেগুলাৰ কথা পাতিছোঁ, ছাৰ কেনেকৈ কৰিছে, আপোনাৰ ষ্ট্ৰেটেজি কি? বোলে মোৰ নিজৰ বিশ্বাসটো যিটো আছে নিজৰ ওপৰত, সেই ফেইথটোৱে মোৰ ষ্ট্ৰেটেজি, সেইটোক লৈ পেলাই মই চলিছোঁ। যিখিনিয়ে মোক ভাল পায়, যিখিনি মানুহৰ মোৰ ওপৰত ট্ৰাষ্টটো আছে যে মই ছেক্ৰেটাৰী হ'লে তেওঁলোকৰ ভাল হ'ব বা কিবা এটা হ'ব, সেইসকল মানুহৰ ভোটত তেখেত জিকি আহিছে। আৰু তাৰ ফলস্বৰূপে আজি ছাৰ গুৱাহাটী আহি উপস্থিত হ'লেই আমি সদৌ অসম জুডো সন্থা তথা বিভিন্ন জুডো জিলাসমূহৰ ফালৰ পৰা গ'লোঁ, কামৰূপ ডিষ্ট্ৰিক্টৰ পৰা গ'লোঁ, বিশ্বনাথ চাৰিআলিৰ পৰা গ'লোঁ, তেজপুৰৰ পৰা আহিছে, গুৱাহাটী জুডো কাউন্সিলৰ পৰা আহিছে, সদৌ অসম ছাত্ৰ সন্থাৰ পৰা আজি সজাতিডাল গৈছিলে ছাৰক গুৱাহাটী লোকপ্ৰিয় গোপীনাথলৈ আন্তঃৰাষ্ট্ৰীয় আপোনাৰ বিমানবন্দৰত আদৰণি জনাবলৈ। ছাৰৰ এই পজিশ্যনটোৰ কাৰণে ভাবি আমি অসম তথা উত্তৰ পূৰ্বাঞ্চল তথা ভাৰতে যথেষ্টখিনি উপকৃত হ'ব আৰু একেলগে এজ এ টিম হিচাপে ছাৰে আমাক আগুৱাই লৈ যোৱালৈ সক্ষম হ'ব। আজি আমি যি আনন্দ পাইছোঁ সেই আনন্দ আচলতে শব্দৰে প্ৰকাশ কৰিব নোৱাৰি। আমাৰ সদৌ অসম জুডো সন্থাৰ আমাৰ সভাপতি, আমাৰ গুৰু পিতা, নৰ্থ ইষ্ট জুডোৰ যি পিতামহ বুলি কওঁ, তেখেতে আজি সৰ্বভাৰতীয় জুডো ফেডাৰেশ্যনত সম্পাদক হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিলে ইলেকশ্যনত জিকি। গতিকে আমি নথৈ আনন্দিত, আমি এতিয়া আশাবাদী। অসম জুডোৰ যি এতিয়া উত্থান আহিছে, আমি ভাবিম অনাগত দিনত অসম জুডোৰ যি ছাত্ৰ ছাত্ৰী, সেই ছাত্ৰ ছাত্ৰী আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত জিকিব। ছাৰ থকাত আমাৰ আৰু বেছি আমি সাহস পাম, আমাৰ ল'ৰা ছোৱালী আগুৱাই যাব। এতিয়া আমাৰ যি ল'ৰা ছোৱালী উঠি আহি আছে, আমাৰ ল'ৰা ছোৱালী ৰাষ্ট্ৰীয় পৰ্যায়ত স্কুল গেমছতো যোৱাবাৰ মোৰ দুজনী ছোৱালীয়ে মেডেল পাইছে, মোৰ নিজৰ ছোৱালীও মেডেল পাইছে। গতিকে এতিয়া আমাৰ ছাৰ যিহেতু আমাৰ ছেক্ৰেটাৰী হিচাপে থাকিব, ছাৰক সন্মুখত দেখিলে আমাৰ ল'ৰা ছোৱালীৰ সাহসটো আৰু বহুত বাঢ়িব। আগতে আমাৰ তেনেকুৱা বিষয়ববীয়া সন্মুখত নাছিলে, এতিয়া ছাৰ যেতিয়া ছেক্ৰেটাৰী হিচাপে এখন মঞ্চত থাকিব, আমাৰ ল'ৰা ছোৱালী নিশ্চয় আগুৱাই যাব। আৰু মোৰ দৃঢ় বিশ্বাস যে আগন্তুক 2030 অলিম্পিক ইণ্ডিয়াত হোৱা, কমনৱেলথ গেমছ ইণ্ডিয়াত হোৱাৰ কথা আছে। গতিকে ছাৰৰ নেতৃত্বত এতিয়া আমাৰ এটা অসমত সবল ছাত্ৰ ছাত্ৰীৰ দল সাজু হ'ব। হয়, আমি বিশ্বনাথ জিলা জুডো সন্থাৰ তৰফৰ পৰাও আমি তেখেতক সম্বৰ্ধনা জনাইছোঁ। সদৌ অসম জুডো সন্থা বা বিভিন্ন জিলা কমিটিৰ ফালৰ পৰা সম্বৰ্ধনা জনাইছোঁ, অভিনন্দন জনাইছোঁ। আগন্তুক দিনত ছাৰ সুস্থ সবল হৈ থাকক। আজি আমাৰ বাণীভদ্ৰ দাস ছাৰে জেনেৰেল ছেক্ৰেটাৰী ইলেক্টেড হৈছে, ইয়াৰ কাৰণে আমি ছাৰক শুভেচ্ছা দিলোঁ। আৰু আমাৰ আহাদিন কালৰ কাৰণে আমাৰ অসমত জুডোৰ আৰু ইণ্ডিয়াৰ জুডোৰ কাৰণে ছাৰে বহুত কিবা কৰি যাব। কিন্তু লগতে মই ৰিকুৱেষ্ট কৰিম অসম গভৰ্ণমেণ্টক যে আমাৰ মেট লাগে। মেট আমাৰ একেবাৰে বেয়া হৈ গৈছে, আগৰ মেটবিলাক। এতিয়া আমাক 2 ছেট মেট আমাৰ ভেন্যুৰ কাৰণে ছাৰে যে আমাক গভৰ্ণমেণ্টে আমাক যে ব্যৱস্থা কৰাই দিয়ে। আৰু আমাৰ গুৱাহাটী আজি